হেল্ল' আজি একদম সহজতে বনাব পৰা এটা ৰেচিপি লৈ আহিছোঁ লেমন চিকেন। এইটো আলহী আহিলে আপোনালোকে একদমেই চিন্তা কৰিব নালাগে, একদম সহজতে বনাব পৰা 4-5বিধ সামগ্ৰীয়ে বনাব পৰা এটা চিকেন। প্ৰথমে মই চিকেনখিনি অলপ নিমখ আৰু অলপমান ভিনেগাৰ দি 5-10 মিনিটৰ কাৰণে তিয়াই থওঁ। এনেকৈ কৰিলে কি হয়, এই চিকেনৰ যিটো লেতেৰা থাকে ন, সেইটো গুচি যায় আৰু লগতে চিকেনখিনি অলপ বগা হৈ যায়। এইটো 5 মিনিটৰ কাৰণে মই এইটো ৰেষ্ট ল'বলৈ দিম। এতিয়া মই নহৰু, আদা আৰু 4টা জলকীয়া, এইকেইটা এটা মিশ্ৰণ বনাই ল'ম। জালুক অলপ গৰম কৰি খুন্দি ল'ম। দেখিছে, ভিনেগাৰ আৰু যেতিয়া নিমখ দি চিকেনখিনি ধোৱা যায় ইমান ধুনীয়াকৈ চাফা হৈ যায় আৰু ইমান লেতেৰা ওলাইছে পানীখিনি, দেখিছেনে? বনোৱাৰ আগত সদায় ধুনীয়াকৈ এনেকৈ অলপ ভিনেগাৰ আৰু নিমখ দি চিকেনখিনি ধুনীয়াকৈ ধুই ল'ব। মেৰিনেট কৰি ল'ম। তাৰ কাৰণে লাগিব আপোনাৰ নহৰু আদাৰ পেষ্ট, যিটো নহৰু আদা আৰু জলকীয়াৰ কৰি দিছিলোঁ তাৰ দিলোঁ 2 চামুচ। দিম জালুকৰ গুড়া, জোখ অনুযায়ী নিমখ আৰু দৈ। মই ইয়াত 3 চামুচ দৈ ব্যৱহাৰ কৰিম। 3 চামুচ দৈ ব্যৱহাৰ কৰিম আৰু এইখিনি এতিয়া আমি ইয়াতে অকণমান নেমু ৰস এনেকৈ উলিয়াই সানি দিম আৰু দি দিম সৰু ইলাচি আৰু কেইটামান লং আৰু লগতে দিম তেজপাত। তাৰপিছতে আমি ইয়াত দি দিম যিখিনি আমি মেৰিনেট কৰি থৈছিলোঁ চিকেনখিনি। গেছৰ ফ্লেমটো ল' কৰিব নালাগে, হাইতে অলপমান সময় সিজিবলৈ দিব। এতিয়া মই ল' ফ্লেমত অলপ চিকেনখিনি সিজিবলৈ দিম। অলপ কৰ্ণফ্ল'ৰ আৰু অলপ পানী দি এই কৰ্ণফ্ল'ৰখিনি গুলি ল'ম ধুনীয়াকৈ। চিকেনখিনিত অলপ পানী দিম। এতিয়া ইয়াত অলপ কৰ্ণফ্ল'ৰ এড কৰিম। এতিয়া চিকেনখিনিত অলপমান নেমুৰ ৰস আৰু লগতে কাটি লোৱা এনেকৈ নেমুৰ পিচেছ ঢালি দিম। দেখিছে, আৰু অকণমান এড কৰিম জালুকৰ গুড়া আৰু গেছটো বন্ধ কৰি দিম। হৈ গ'ল আমাৰ লেমন চিকেন ৰেডি হৈ গ'ল। চাওকচোন ইমান ধুনীয়া হৈছে। এবাৰ আপোনালোকে এই ৰেচিপিটো বনাই চাব, খুব সহজতে বনাব পৰা এটা ৰেচিপি। আলহী আহিলেও তৎক্ষণতে বনাই দিব পাৰে। মোৰ তাত ধনিয়া নাছিলে, সেইবাবে মই ধনিয়া দিয়া নহ'ল। ইয়াত অলপ ধনিয়াও ব্যৱহাৰ কৰিব পাৰে লাষ্টত। Yummy.